সকলকে নমস্কাৰ দে আৰু এতিয়া মই বহি লওঁ বাকি সময়কণত মানে আজি এটা বস্তু আনিছো খাম বুলি এটো দেখিছে না বাৰু আপোনালোকে এটো কি বস্তু আপোনালোকে চিনি পাইছেনে এটো কেনকা ষ্টাইল আৰু কেনকা ধৰণৰ এটো আছে পাঁচপতিয়া আলু কালি মই মাহঁতৰ ঘৰলৈ গৈছিলো আৰু মাহঁতৰ ঘৰৰ পৰা এটো লৈ আনিছিলো মানে আৰু এতিয়া ৰাতিপুৱা ভাতকিটা মানে আজি সুন্দৰ দে পাঁচপতিয়া আলু খাবলৈ বৰ ভাল লাগে কিন্তু পাঁচপতিয়া আলু লগতে মানে আজি সবজিকণ বনাম বুলি মানে এতিয়া মই কাটিবলৈ বুলি এতিয়া উলিয়াই আনিছো এয়া এটো ষ্টাইলটো দেখিছে না কেনেকুৱা ষ্টাইল চাওকচোন বাৰু এটো হল পাঁচপতিয়া আলু আৰু এডখৰ থাকিছিলে মানে এডখৰ মানে কাটি কটা হ'ল এটা পাঁচপতিয়া আলু কিহৰ লগত বনাবা বাকি সময়কণ দেখিছে না কিহৰ হতা বনাবা দালি আৰু টেঙা দিম দালি আৰু টেঙা ন ঠিক আছে টেঙা কি দিবা টেঙা মৰা পাত দিবা টেঙা মৰা পাতৰ লগত বেছি ভাল লাগিব কোনে কোনে চিনি পায় বাৰু আজি পাঁচপতিয়া আলু দালি আৰু টেঙা মৰা পাতৰ সতে জোল ধুনীয়াকৈ জোল বনাব লাগিব আৰু লগত কেইটামান গৰৈ মাছ আছে গৰৈ মাছ ধৰি থোৱা আছে গৰৈ মাছকেইটা দুটামান পাঁচপতিয়া আলু জোলৰ লগত দিবলৈ কৈছোঁ আৰু দুটামান ফ্ৰাই কৰিবলৈ কৈছোঁ আৰু জুতিয়ে ধুনীয়াকৈ আজি খাব লাগিব আলু কাটি হৈ গ'ল আৰু এতিয়া মই দুই পখালি আনিলোঁ আনি এতিয়া মানে বনাওঁ আৰু এতিয়া লগতে আকৌ টেঙামৰা পাত দিছিলে আকৌ চিঙি আনংগে পাঁচপতিয়া আলুৰ লগত ছাতিটো মানে লৈ মেলি মই চিঙিব নোৱাৰোঁ আৰু সেইকাৰণে মই ছাতি অনা নাই আৰু বৰষুণটো ইমানো ডাঙৰকৈ দিয়া নাই বাৰু আৰু অলপ অলপকৈ দি আছে চিপচিপকৈ সেইকাৰণে এতিয়া মই টেঙামৰা পাতবিলাকো ধুনীয়া হৈ আছে দেখিছে না সুন্দৰ হৈ আছে ধুনীয়া হৈ আছে একদম মুখা কুমলীয়া ওলাই আছে একদম বেছি নালাগে অলপ দিলে হ'ল ঠিকে আছে চিঙি থাকা বৰষুণ একো নমনা নহ'ল বুলি মানে এতিয়া মই ইয়াত টেঙা চিঙি আনিলোঁ এয়া বৰষুণ একদম তিতি আহি আছোঁ দেই আৰু এইকেইডাল এতিয়া চিঙি ল'লোঁ এইকেইডালে হ'ব আৰু এইকেইডাল এতিয়া দিওঁগৈ শাকত